তিনিখন ড্ৰোন ঘূৰি আছে তিনিখন ভাওৰীয়াবিলাক ক'ত না এইফালে ইজনী এৰি থৈ যাব নহয় আহি যা আমি ৰখি ন ডাঙৰ ভণ্টি সেই তাত নামঘৰ ওচৰতে আছে হেঁচা ঠেলা কৰি থাকিব নোৱাৰে নহয় হয় মুনু গৈ আছো
অগণন মানুহ কোটি কোটি কালে নাযাব নোৱাৰে মই মনৰ ফালে যাওঁ আমাৰ ইহঁতক নাই দেখা এজনীকো লাগিব ইয়াত সেই ফ্লেগ হেৰি কৰিবলৈ হয়নে মজা লাগিছে এই ড্ৰোনত তুলিলেহে ভাল হ'ব ড্ৰোনত তুলিছে চাগে কৰিছে চাগে আহকচোন আমাৰ ইহঁতক বিচাৰোঁ বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰ বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰ পতাকা উত্তোলনস্থলী
বাপ বান্ধৱ আইমাতৃসকল, যুৱক যুৱতীসকল, কিশোৰ কিশোৰীসকল, সহৃদয় ৰাইজ, সাংবাদিক বন্ধুসকল আৰু সন্ত মহন্তসকল, শিল্পীসকল, আমি সৰ্বমতিৰে পাদপত্ৰত জয় জয়তে সশ্ৰদ্ধ প্ৰতিবাদ আমি নিবেদন কৰিছো। এই ভগৱন্ত স্বৰূপ বাপবন্ধ আইমাতৃ সমস্ত আজি আমাৰ এই পৰম শ্ৰদ্ধাৰ পৰম আকাংক্ষাৰ যিটো অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন, আজি ৯৫ সংঘ অধিৱেশন ঐতিহ্যমণ্ডিত এই জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধলাইবিল নাহৰবাৰী ক্ষেত্ৰত আজি অনুষ্ঠিত কৰা হৈছে। আজি এই শুভ মুহূৰ্তত, এই শুভক্ষণত চৌদিশৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য হৈছে ভগৱান বৈষ্ণৱ আৰু সহৃদয় ৰাইজ। আজি সকলোৰে মুখত কেৱল হৰিনামৰ ধ্বনি আৰু তাত বাহিৰে বেলেগ কথা নাই। গতিকে বাপ বান্ধৱ আইমাতৃ সমস্ত ইয়াত ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপে আমাৰ যিয়ে ভগৱান ভগৱানে হৰিনাম কীৰ্তনে মুখৰিত কৰিছে। আমাৰ শাস্ত্ৰই কয় যে ভগৱন্ত কৃষ্ণই নিজেই কৈছে, নাহং কৃষ্ণামি বৈকুণ্ঠে যোগিনং হৃদয় ৰস তত্র কৃষ্ণামি নারদ একান্ত ভগত হবে নির্গুণ কৃষ্ণর গুণ কালে হরা বসিয়া জগত বৈকুণ্ঠক কৰি হৰি যোগীৰ হৃদয় থাকা হৰি সাক্ষাৎ হোৱা। আজি আমি প্ৰাণেৰে প্ৰাণে বিশ্বাস কৰিছো যে আমাৰ ভগৱন্ত কৃষ্ণদেৱ আমাৰ ইয়াত সাক্ষাতে চৈতন্য মূৰ্তি স্বৰূপে ইয়াত সমাবেত হৈ আমাৰ ভকতসকলক নিশ্চয় কৃপা দৰ্শন কৰি থাকিব, কৃপাশীষ দিব আৰু আমাৰ সকলোৰে মংগল কল্যাণ হ'ব। ভাৰতবৰ্ষ সমস্ত এই যে আমি এই অনুষ্ঠানত সমগ্ৰ হৈ আমি এই ধৰ্ম ধ্বজা আজি নীল আকাশত উৰুৱালো। এই ধ্বজা শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ যিটো হৃদয়ৰ স্তম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰাণৰ অনুষ্ঠান, এই হৃদয়ৰ স্তম্ভ প্ৰাণৰ অনুষ্ঠানৰ এই ধৰ্মীয় পদাৰ্থনে আমাৰ গুৰু দেৱ ৰাম ভগৱতৰ প্ৰতি আজি ইয়াত সমাবেত হৈ এই শুভ মুহূৰ্তত আমি সকলোৱে সংকল্পবদ্ধ হোৱা উচিত যে মহাপুৰুষ পৰ্যায় আজিৰ পৰা প্ৰায় ৬০০ বছৰ আগতে ৫৭৫ বছৰ আগতে প্ৰায় ৬০০ বছৰ হৈছে। এই ৬০০ বছৰ আগতে এটা অৱতাৰী পুৰুষ হিচাপে কৃষ্ণকে অৱতাৰী পুৰুষ হিচাপে আমাৰ এই পূব প্ৰান্তত ভাৰতবৰ্ষৰ পূব প্ৰান্তত ভগৱান আবিৰ্ভাৱ হৈ গোটেই মানৱ জাতিৰ কল্যাণৰ বাবে আমাক এটা দৰ্শন দিছিলে, এটা আধ্যাত্মিক দৰ্শন দিছিলে, এটা সামাজিক দৰ্শন দিছিলে, এটা সাংস্কৃতিক দৰ্শন দিছিলে আৰু সকলো জনগোষ্ঠীৰ সকলো মানুহক একত্ৰিত কৰি গুৰুজনাই এটা শাশ্বতবাদী বনাইছিলে, এটা সনাতন ধৰ্মবাদী কৰিছিলে। গুৰুজনাই কৈছিলে সদায়লোক হৰি ভুজুক ধৰা ইতিবিলাক এৰা ৰাজাৰ জীৱাগত কাল জৰা ভৈৰৱ এইবুলি কৈ ফুকিয়ে আৰু গুৰুজনাই ভজনীৰ কথা কৈছিলে, একক কৃষ্ণদেৱ পৰিলোক ধৰি গহন নাম কৃষ্ণ দাসৰ হোৱা প্ৰহৰ সূৰ্য হস্ত হোৱা তাৰাকাম ঈশ্বৰৰ কৰ্মবিলাক কি? ঈশ্বৰৰ কৰ্ম হ'ল আপুনি নিজৰ মংগলৰ কাৰণে, পৰিয়ালৰ মংগলৰ কাৰণে, সমাজৰ মংগলৰ কাৰণে, জাতিৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে, ৰাষ্ট্ৰৰ মংগলৰ কাৰণে, এই সদৌ মানৱ জাতিৰ মংগলৰ কাৰণে যিটো কাম কৰিব এইবিলাকে স্বীকৃতি হয়, এইবিলাকে ঈশ্বৰৰ কৰ্ম হয়। তাহাৰৰ যে ধৰিও তাহাৰৰ নাম কৃষ্ণদাসৰ হোৱা প্ৰসাৰ সূৰ্য হস্ত হোৱা তালক আমাৰ ঈশ্বৰৰ কৰ্ম এইবিলাকে। গতিকে বাপসকল আমি চব আজি যিগৰাকী বিশ্বৰ সৰ্বকালৰ সৰ্বোত্তম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা ৫৫০ বছৰ অধিক পূৰ্বে আমাৰ এই অসমভূমিৰ আবিৰ্ভাৱ হৈ সকলোৰে কল্যাণ কামনা কৰিছিলে, সকলোৰে নিৰ্বাণৰ চেষ্টা কৰিছিলে, মানুহক মানৱীয় মুখ্য মূল্যবোধ দিছিলে, মানুহক মানৱীয় উজ্জ্বল দিছিলে, সমান অধিকাৰ দিছিলে। এইখিনি সময়ত যি ধৰ্ম ক্ষেত্ৰত, যি সামাজিক ক্ষেত্ৰত, যি ৰাজনৈতিক ক্ষেত্ৰত ধৰ্ম নামত যিবিলাক হৈছিলে শিক্ষা দীক্ষাটো নাছিলেই, কেৱল অন্ধবিশ্বাস আৰু কুসংস্কাৰত গৈ আমাৰ অসমভূমি আজিৰ পৰা ৬০০ বছৰ ৫৫০ বছৰ আগৰ আমাৰ এই ইতিহাস জানিব পৰা আমাৰ সকলোৰে ক্ষমতা আছে। আমি যদি উভতি চাওঁ অতীতলৈ, আমি চাম কি এখন
জগতৰ অন্ধবিশ্বাস কুসংস্কাৰ আৰু অনাচাৰ ব্যভিচাৰ দুৰাচাৰে গোটেই সমাজ ভাঙি ধৰিছিলে। আমাৰ নিচিনা মানুহবিলাকক এই ক্ষুদ্ৰ মানুহবিলাকক কেৱল ব্ৰাহ্মণৰ বাহিৰে বাকীবিলাক মানুহক ৰাজপূজাৰ বাহিৰবিলাক মানুহক ইটাৰ বাহিৰে মানৱীয় এই ভগৱন্তৰ সন্তানবিলাক আজি পৰিহাৰ কৰিছে।